ঢোলৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ব্ৰতী হৈছিল। শিল্পী দুজনৰ অন্তিম ইচ্ছা পূৰণৰ অৰ্থে ইংৰাজী 5 আৰু 6 ডিচেম্বৰ শুক্ৰ আৰু শনিবাৰে অবিৰত ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হৈছে। তদুপলক্ষে আপোনাৰ প্ৰধানতাই নিৰ্মিত লোকশিল্পী তুলসী ওজা পথ উদ্বোধনৰ এই পবিত্ৰ ক্ষণত আপোনাক উদ্বোধক হিচাপে আমাৰ মাজত পাই আমি অতিশয় আনন্দিত হৈছোঁ। হে মহানুভৱ, সমাজৰ প্ৰতি থকা দায়বদ্ধতা আৰু মানৱ দৰদী মনৰ অধিকাৰী হৈ ৰাইজৰ সেৱাৰ্থে কৰ্মজীৱন আগবঢ়াই যোৱা আপোনাৰ এই মহানতাক আমি শ্ৰদ্ধাৰে শলাগ লৈছোঁ। অলেখ দুখ কষ্টক নেওচি সমাজখনক আগুৱাই নিয়াৰ স্বাৰ্থত আপুনি যি সেৱা আগবঢ়াই আহিছে সেয়া আমাৰ বাবে সদায় আদৰ্শনীয় আৰু স্মৰণীয় হৈ ৰ'ব। এই আপাহতে আপোনালৈ এই পবিত্ৰ স্থান আৰু পবিত্ৰ ক্ষণক সমবেত সুধী সমাজৰ সাক্ষাতত আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনাৰ কৰ্মৰাজিৰ বাবে আজিৰ শুভ ক্ষণত আপোনাক শত সহস্ৰ প্ৰণিপাত জনোৱাৰ লগতে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। আপোনাক তেৰাই সুস্বাস্থ্য আৰু সুদীৰ্ঘ জীৱন প্ৰদান কৰক। সেৱাৰে দেৱেন নেওগ সভাপতি, লক্ষেশ্বৰ নেওগ সম্পাদক উদযাপন সমিতি, দুলু নেওগ সভাপতি, ৰাজু নেওগ সম্পাদক নামঘৰ পৰিচালনা সমিতি। ইতিমধ্যে এখন যদিও মন্ত্ৰী মহোদয়ক দিয়া হৈছে, তথাপিতো আমি ইয়াত আনুষ্ঠানিকভাৱে আকৌ এবাৰ তেখেতক অৰ্পণ কৰিব বিচাৰিছোঁ। অঞ্জনা আহক, এইটো আকৌ আহি দিব। আমাৰ মাজত উপস্থিত মন্ত্ৰী মহোদয়ক এই কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিবৰ বাবে আমি তুলসী ওজাদেৱৰ সহধৰ্মিনী ইলা মাইনে নেওগ ডাঙৰীক অনুৰোধ জনাইছোঁ। আৰু তাৰ প্ৰাকমুহূৰ্তত তেখেতক এখন ফুলাম গামোচাৰে শ্ৰদ্ধা জনাব নামঘৰ পৰিচালনা সমিতিৰ হৈ ৰাজু নেওগে। আৰু কৃতজ্ঞতা পত্ৰ প্ৰদান কৰিবৰ বাবে আমি ইলামাই নেওগক অনুৰোধ জনাইছোঁ। পত্ৰখিনি প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমি মন্ত্ৰী মহোদয়ক অকণমান ইয়াতে অৱস্থান কৰিবলৈ অনুৰোধ জনাইছোঁ, কিন্তু আমাৰ মাজত দুজন আৰু বিশিষ্ট ব্যক্তি আছে। মন্ত্ৰী মহোদয়ক জিম্পি গগৈ নেওগে নিজাববীয়াকৈ আদৰণি জনাব বিচাৰিছে। আমাৰ মাজত আৰু দুজন বিশিষ্ট ব্যক্তি উপস্থিত আছে। তেওঁলোক হৈছে ক্ৰমে প্ৰয়াত তুলসী ওজা আৰু গোলাপ ওজাদেৱৰ সংগী দেৱেন নেওগ ডাঙৰীয়া আৰু লক্ষী নেওগ ডাঙৰীয়া। আমি তেওঁলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু আমি দেৱেন নেওগ ডাঙৰীয়াক মন্ত্ৰী মহোদয়ে সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি দুজন শিল্পীৰ লগতে জীৱন আগবঢ়াই নিছিল। এতিয়া বৰ্তমান তেওঁ ৰোগগ্ৰস্ত। আৰু আমি লক্ষী নেওগ ডাঙৰীয়াকো মন্ত্ৰী মহোদয়ক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি সকলোকে ধন্যবাদ জনাইছোঁ আৰু মন্ত্ৰী মহোদয়ক থুলমূলকৈ দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। সকলোৱে নিজৰ জেগাত আসন গ্ৰহণ কৰক। সকলোকে নমস্কাৰ জনাইছোঁ। শুকানী পথাৰ ব্লক নামঘৰত দুদিনীয়াকৈ ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শনৰ যি দিহা কৰা হৈছে, এই কাৰ্যসূচীৰ
শুভ মুহূৰ্তত ইয়াত উপস্থিত সকলো পৰম শ্ৰদ্ধাৰ ভকত বৈষ্ণৱ আইসকল সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জনাইছোঁ। যুৱক যুৱতীসকলক লগতে কণ কণ ছাত্ৰ ছাত্ৰীসকলকো মই মোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। গুৰুজনাৰ সৃষ্ট এই পবিত্ৰ নামঘৰৰ মজিয়াত পৰম পবিত্ৰ মণিকোঠত মহাভাগৱতক সন্মুখত লৈ আমাৰ যিখন সমাজ পৰিচালিত হৈছে, এই সমাজখনৰ সুখ শান্তিৰ নিমিত্তে যি দুদিনীয়াকৈ মহাভাগৱত পাঠৰ আয়োজন কৰা হৈছে, মই ভাবোঁ এই পবিত্ৰ শব্দই সকলোৰে মনৰ মাজলৈ অনাবিল সুখ শান্তি কঢ়িয়াই আনক, মনৰ মাজত থকা মলিনতা দূৰ হওক, অসূয়া অপ্ৰীতি এইবিলাক আঁতৰ হওক, আৰু সকলোৱে কেৱল মানুহে নহয় বৰঞ্চ আমাৰ এই ব্ৰহ্মাণ্ডত থকা গছ গছনি লতা লতিকা তৰু তৃণ কীট পতংগৰ জীৱনলৈও যে এই মহাভাগৱতৰ মধুময় শব্দৰ ধ্বনিয়ে তেওঁলোকৰো পবিত্ৰ আত্মা আৰু পবিত্ৰময় কৰি তোলক, তাকে মই কামনা কৰিছোঁ। আজি এই গাঁৱত এই মহাভাগৱত পাঠ অনুষ্ঠান আয়োজন কৰাৰ পাঠ মুহূৰ্তত দুগৰাকী এই গাঁৱৰে লোকশিল্পী শ্ৰদ্ধা তুলসী ওজাদেৱ আৰু গোলাপ ওজাদেৱকো মই মোৰ ভক্তি ভৰা প্ৰণাম জনাইছোঁ। তেওঁলোকৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনাৰ লগতে দুয়োগৰাকী ব্যক্তিয়ে তেওঁলোকৰ জীৱনকালত অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ'ল, সেয়া সঁচাই প্ৰজন্মৰ পৰা প্ৰজন্মই মনত ৰাখিব। আৰু সেইকাৰণে এই গাঁৱৰ ৰাইজৰ অনুৰোধ আছিল, অৱশ্যে গাঁৱৰ ৰাইজৰ অনুৰোধো নহয়, মোৰো নিজৰ এটা ইচ্ছা আছিল যে আমাৰ গাঁৱলৈ সোমাই অহা পথটো পকীকৰণ কৰি তুলসী ওজাদেৱৰ নামত উৎসৰ্গা কৰাৰ কথা। আৰু এই ক্ষেত্ৰত গোটেই গাঁৱৰ ৰাইজে মোক যি আশীৰ্বাদ দিলে, যি সাহস দিলে, সেই আশীৰ্বাদ আৰু সাহসৰ ভিত্তিত আমি এই পথটো পকীকৰণ কৰিবলৈ সক্ষম হ'লোঁ। আৰু PWD ডিপাৰ্টমেণ্টৰ মানচিত্ৰটো তেখেতৰ নামটো এই পথটো তেখেতৰ নামেৰে আমি নামাকৰণ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। যদিও আজি এই শুভ মুহূৰ্তৰ নামটো আমি আনুষ্ঠানিকভাৱে পথটো উদ্বোধন কৰাৰ কথা আছিল, কিন্তু অকণমান টেকনিকেল কাৰণত আমি দুদিনমান আমি পিছুৱাব লগা হ'ল। কাৰণ নামটো খোদিত কৰি ৰাখিবৰ কাৰণে যিখন ফলক, সেই ফলকখন নিৰ্মাণ কৰি থকা হৈছে আৰু সিদ্ধান্তটো তৎমুহূৰ্তত হোৱাৰ কাৰণে আজি আমি নকৰিলেও হ'লেও খুব কম দিনৰ ভিতৰত আমাৰ গাঁৱৰ দুটা অনুষ্ঠান, এই পথটো আৰু আমি যি পশু চিকিৎসালয়খন নিৰ্মাণ কৰিছিলোঁ সেইখিনি ৰাইজলৈ আমি আগবঢ়াই দিম। আৰু এই পথটো ইয়াতে শেষ নহয়, তুলসীগা পথটো আৰু আগবাঢ়ি গৈ থাকিব, গৈ পিনি একেবাৰে হাতে খালি পিঠাগুড়িৰ যিটো পথ, সেই পথটোত গৈ খুন্দা মাৰিব। গতিকে প্ৰথম পৰ্যায়ত এইখিনি আমি কাম কৰিলোঁ। আৰু আমাৰ দুগৰাকী শিল্পী আমাৰ সন্মুখত বহি আছে, প্ৰয়াত তুলসী ওজাদেৱ আৰু গোলাপ ওজাদেৱৰ সংগী। আমি সৰুতে তেখেতলোকক দেখিছোঁ, একেবাৰে সৰুৰ পৰাই ঢোল বাদন কৰাৰ লগত তাল বজাই থকা, ডাঙৰ হোৱালৈকে আজি দেখি আছোঁ। গতিকে আমি এইবছৰ, মই যিহেতু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী, যিয়ে নহওক মই গম পাইছোঁ, তেওঁলোকক মই কোৱা নাই কথা। মই মাজতে এদিনাখন সুধিছিলোঁ পেঞ্চনটো পাইছে নাই কোৱা। গোলাপ ওজাদেৱকতো
না মানে সব ডিপাৰ্টমেণ্টৰ প্ৰচেডিং হওঁতে ছমাহৰ ভিতৰতে ঢুকালে আৰু তেওঁ পৰিয়ালৰ কোনো নাছিলে এতিয়া নাতিনীয়ে ক'ত আছে নাই কিন্তু তুলসী জানিব পত্নী নাপায় বুলি মই গম পোৱা নাছিলোঁ কিন্তু মই এতিয়া কথাটো আজি এতিয়াই মই খবৰ লওঁ আৰু বাকী বাকী আমাৰ দুজন শিল্পী আমাৰ মাজত আছে এতিয়া লক্ষী নেওগ আৰু দেৱেন নেওগ এই বছৰ এতিয়াতো এইটো জানুৱাৰী মাহ ডিচেম্বৰ আমি এই কেইদিনৰ ভিতৰতে আমি নতুন শিল্পী সন্মান বাৰ্ষিক শিল্পী সন্মান প্ৰদান কৰাৰ এইটো প্ৰক্ৰিয়াটো চলিব আৰু 17 জানুৱাৰীৰ দিনাখন আমি দিওঁ এই সন্মান গতিকে মই দুয়োজন শিল্পীৰ কাৰণে যাতে আমাৰ যুৱকসকলে এখন দৰখাস্ত যাতে আমালৈ প্ৰেৰণ কৰে লিখি মেলি তাত একেলগে নোৱাৰিব এই দুইজনৰ নামকেইটা দিবৰ কাৰণে অনুৰোধ জনালোঁ আৰু সকলোকে পুনৰ শ্ৰদ্ধা সম্ভাষণ জনাই মই দুআষাৰ সামৰণি মাৰিলোঁ সকলোকে পুনৰবাৰ সেৱাৰে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। মাননীয় মন্ত্ৰী মহোদয়লৈ ধন্যবাদ।